Welcome back to my YouTube channel. Counting figure ওপৰত question প্ৰত্যেকবাৰে এক্সামত আহে আৰু এনেকুৱা question আহিলে যদি আপুনি টান পায় তেতিয়া হলে ভিডিওটো শেষলৈকে চাওক আপুনি কম সময়তে এনসাৰ কৰি আহিব পাৰিব যাতে আপোনাক উলিয়াব দিছে যে কিমানটা ট্ৰায়াঙ্গল আছে এইটো ছবিত কিমানটা আছে এইটোত কিমানটা দেখাত আপুনি গণিব গলে বহুত টাইম লাগি যাব ইয়াতে ট্ৰিক্স আছে ট্ৰিক্স ফলো কৰিলে আপুনি লগে লগে এনসাৰ পাই যাব এটোত আপুনি সিম্পল দেখা হৈছে ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে এটো এটা আৰু এই ডাঙৰ এটা ঠিক আছে তিনটা কিন্তু ট্ৰিক্স এটা আছে ট্ৰিক্সত কি কৰিব লাগে এনেকৈ যদি এটা বেস থাকে এটা বেস আছে ইয়াতে তেতিয়া কি কৰিব ইয়াতে দেখাত আমাৰ কেইটা ট্ৰায়াঙ্গল আছে দুটা তেতিয়া কি কৰিব ইয়াতে 1 নম্বৰ এটো 2 নম্বৰ এতিয়া কি কৰিব 1 আৰু 2 এই দুটা যোগ কৰি দিব তেতিয়া কিমান হ'ব 3 ইয়াতে ট্ৰায়াঙ্গল আছে তিনিটা তাৰ পিছত ইয়াতে এটা বেস আছে আৰু ইমানটা ট্ৰায়াঙ্গল আছে আমি কি কৰিম 1 2 3 4 এনেকে কৰিম তাৰ পিছত গটেই কেইটা যোগ কৰি দিম 4 3 7 7 2 9 9 কে 10 ইয়াতে কিমানটা ট্ৰায়াঙ্গল আছে 10টা ঠিক আছে আপুনি নরমালি গণিব গলে টাইম লাগি যাব আপুনি ট্ৰিক্সত কৰিলে লগে লগে আনসাৰ পাব তাৰ পিছত এটো যদি চাই আপুনি ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে আপোনাক খুদিলে কি কৰিব ইয়াতে আপুনি বেস চাই লওক কিমানটা আছে এটা দুটা তিনিটা ঠিক আছে প্ৰথম এটোত চাম এই সেম ট্ৰিক্স লগাই এটো বেসত 1 2 এটো বেসত 1 2 এটো বেসত 1 2 আমি যোগ কৰি দিম 1 2 3 1 2 3 1 2 3 এতিয়া আমি তিনিটা যোগ কৰি দিম 3 3 6 6 3 9 ইয়াতে কিমানটা ট্ৰায়াঙ্গল আছে 9টা ট্ৰায়াঙ্গল আছে এতিয়া নেক্সট এনেকুৱা যদি কোৱেশ্চন আহে যে ইয়াতে কিমানটা ট্ৰায়াঙ্গল আছে ইয়াতে একদম সিম্পল হয় যদি আপুনি ট্ৰিক্স জানে নহলে আপুনি গণি থাকিব লাগিব অলপ টাইম লাগিব যদি ট্ৰিক্স জানে ইয়াতে কেইটা বেস আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা বেস আছে মানে ইয়াতে ট্ৰায়াঙ্গল আছে পাঁচটা যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দেখা পায় যে কেইটা ট্ৰায়াঙ্গল আছে যিমানটা বেস আছে হিমানটা ট্ৰায়াঙ্গল আছে ইয়াতে ঠিক আছে নেক্সট এনেকুৱা যদি কোৱেশ্চন আহে তেতিয়া কি কৰিব ইয়াতে আপুনি চাওক বেস কিমানটা আছে এই গটে ডাঙৰ ট্ৰায়াঙ্গলটোত এটা এই ভিতৰত আছে দুটা এটা 1 2 তিনিটা বেস আছে টোটাল আমি এতিয়া এই ট্ৰিক্সত আমি চাম প্ৰথম ডাঙৰ এই বেসটোৰ চাম আমি কিমানটা ট্ৰায়াঙ্গল আছে 1 2 এই সেম ট্ৰিক্সত 2 3 4 5 6 এটো যদি চাও আমি কিমানটা পাম 6 5 11 4 15 15 3 18 2 20 21 ইয়াতে পালো 21 টা এটো বেসত তাৰ পিছত এটো বেস এটোত কিমানটা আছে 1 2 ঠিক আছে 1 আৰু 2 যোগ কৰিলে 3 ইয়াতে তিনটা পালো আৰু এটো বেসত কিমানটা পাম 1 2 ইয়াতে আমি 1 2 3 তিনটা পালো আমি গটে কেইটা এতিয়া যোগ কৰি দিম 3 3 6 6 21 27 ঠিক আছে আমি টোটাল ইয়াতে কিমানটা ট্ৰায়াঙ্গল পালো 27টা আমি এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি এটা এক্সামত আৰামত কৰি আহিব পাৰিম আপোনাক ইয়াতে ঘৰ বেছিকে বনাই দিব পাৰে ঠিক আছে তেতিয়া আপুনি সেম ট্ৰিক্সতে কৰি আহিব বা এনেকুৱা কোৱেশ্চন আহিব কিন্তু আপোনাক ঘৰ বেছিকে বনাই দিব পাৰে ঠিক আছে তেতিয়া সেম ট্ৰিক্সতে আপুনি কৰি আহিব ইয়াতেও এনেকে বেছিকে আপোনাক বনাই দিব পাৰে বেস তেতিয়া আপুনি এই সেম ট্ৰিক্সতে কৰিব ইয়াতেও আপোনাক বেলেগকে বেস বনাই দিব পাৰে এনেকে ঠিক আছে আপুনি এই সেম ট্ৰিক্সতে কৰিব পাৰিব এতিয়া নেক্সট এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আমি কি কৰিম এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপুনি চাব যদি এই ট্ৰায়াঙ্গলৰ এটো মিড পইণ্ট এইকেটা মিড পইণ্ট এটো অলপ একাবেকা হ'ব পাৰে বনোৱাতে কিন্তু এই মিড পইণ্টত যদি এনেকে আৰু এটা ট্ৰায়াঙ্গল থাকে ভিতৰত কি হয় তেতিয়া আমি ভিতৰত ট্ৰায়াঙ্গল চাম ঠিক আছে এটা ডাঙৰ ট্ৰায়াঙ্গলৰ ভিতৰত কিমানটা ট্ৰায়াঙ্গল আছে যদি এটা ট্ৰায়াঙ্গল থাকে তেতিয়া আমি কি কৰিম 4 লব লাগিব ঠিক আছে এনেকৈ যদি থাকে তেতিয়া ভিতৰত এটা ট্ৰায়াঙ্গল থাকিলে আমি 4 লম তাৰ পিছত এই ডাঙৰ ট্ৰায়াঙ্গলটো আমি যোগ কৰি দিম 4 1 5 ইয়াতে মুঠ কিমানটা ট্ৰায়াঙ্গল আছে 5টা ঠিক আছে মই কি কৈছো ভিতৰত যদি এটা ট্ৰায়াঙ্গল থাকে আমি 4 লম আৰু গটেই ডাঙৰটো এটা আছে ঠিক আছে আপুনি গণি চাব পাৰে এটো এটা ট্ৰায়াঙ্গল এটো এটা ট্ৰায়াঙ্গল এটো এটা ট্ৰায়াঙ্গল এটো এটা ট্ৰায়াঙ্গল আৰু এই ডাঙৰটো এটা ট্ৰায়াঙ্গল 5টা ঠিক আছে আপুনি এটো যদি এনেকে কোৱেশ্চন আহে কি কৰিব এই সেম ট্ৰিক্স ইয়াতে ডাঙৰ ট্ৰায়াঙ্গলটোৰ ভিতৰত কেইটা আছে এটা আছিল সেইকাৰণে আমি 4 যোগ কৰিছিলো ইয়াতে ডাঙৰটোৰ ভিতৰত কিমানটা আছে এটো এটা আছে এটা দুটা তিনিটা ঠিক আছে আৰু একদম মাজত আছে এই সেম ট্ৰিক্স ইয়াতে ফলো কৰিম আমি ইয়াতে কিমানটা পালো এটা দুটা তিনিটা পালো আমি কি কৈছিলো 4 কে যোগ কৰিম এটা ট্ৰায়াঙ্গল থাকিলে 4 কে তিনিটা আছে মানে 4 3 গুণ 12টা আমি যোগ পালো তাৰ পিছত এই ডাঙৰটো যোগ 1 কিমানটা ট্ৰায়াঙ্গল পালো আমি ইয়াতে
13টা ট্ৰায়াঙ্গল পালোঁ যদি ইয়াতে আপোনাক দুটা ট্ৰায়াঙ্গল দি দিয়ে যদি ইয়াতে আৰু এটা দি দিয়ে এতিয়া আমি ভিতৰত কেইটা আছে ইয়াতে এই এটা আৰু এই এটা দুটা আছে আমি কি কৰিম দুটা মানে 4 4 8 পাম আৰু ডাঙৰটো যোগ কৰিম 8 একে 9 ঠিক আছে তেতিয়া 9 হ'ব आंसर এই সেম ট্ৰিক্সতে আপোনাক এই ট্ৰায়াঙ্গল ভিতৰত আৰু বঢ়াই দিব পাৰে বা এনেকৈ দিব পাৰে নেক্সট যদি এনেকুৱা কোৱেশ্চন আহে আপুনি কি কৰিব ইয়াতেও আপোনাৰ ট্ৰিক্স আছে এনেকৈ যদি স্কয়াৰ এটা এনেকৈ ট্ৰায়াঙ্গল বিলাক বনোৱা থাকে আমি এনেকৈ ডাইৰেক্ট কাউন্ট কৰিম ঠিক আছে 1 2 3 4 ঠিক আছে এটো ট্ৰিক্স হয় 1 2 3 4 আমি কৰিম আৰু শেষৰ যেটো সংখ্যা পাম ঠিক আছে এটোক আমি 2 ৰে পূৰণ কৰি দিম 4 পূৰণ 2 কিমান হ'ব 8টা আপুনি ইয়াতে পাব ট্ৰায়াঙ্গল 8টা ঠিক আছে আপুনি দেখা দেখিটা দেখিছে কিন্তু ইয়াতে 8টা আছে এটো এটা ট্ৰায়াঙ্গল হয় এটো এটা ট্ৰায়াঙ্গল হয় ঠিক আছে এটো এটা ট্ৰায়াঙ্গল হয় মানে মুঠতে ইয়াত 8টা আছে ট্ৰিক্সটো কি যেকেটা ঘৰ পাইছো এইকেটা ঘৰ আমি সিঙ্গেল ঘৰ পাইছো এইকেটা সিৰিয়াল কৰিম 1 2 3 4 আৰু শেষত যোনটো সংখ্যা পাম সকলোতকৈ ডাঙৰটো তাৰ লগত 2 পূৰণ কৰি দিম হেতু হ'ব আমাৰ টোটাল ট্ৰায়াঙ্গলৰ সংখ্যা এনেকুৱা কোৱেশ্চন আহিলে আমি এই যিমান বিলাক ইয়াতে বৰ্গ আছে ইয়াতে কেইটা বৰ্গ আছে এটো এটা প্ৰথম আমি ডাঙৰ বৰ্গটোত কিমানটা ঘৰ আছে আমি সাম সিঙ্গেল ঘৰ 1 2 3 4 5 6 7 8 ইয়াতে আমি 8টা ঘৰ পালো এটো নিয়মত আমি কি কৰিম 8টা পালো যেটো শেষৰ সংখ্যাটো কি 8 তাৰ মানে আমি 2 ৰে পূৰণ কৰিলে আমি পাম 16 মানে এই ডাঙৰটোত কিমানটা 16টা পালো তাৰছত নেক্সট সৰু বৰ্গটোত কিমানটা ট্ৰায়াঙ্গল আছে আৰু কিমানটা ঘৰ আছে আমি ঘৰটো চাম প্ৰথমতে 1 2 3 4 5 6 7 8 ইয়াতে 8টা আছে মানে এটোক আমি 2 ৰে পূৰণ কৰিম ইয়াতে 16টা হ'ল ঠিক আছে এইটো ঘৰ দিয়া কাৰণে ইয়াতে 16টা এক্সট্ৰা হৈ গল এতিয়া টোটাল এই গটেকেটা ট্ৰায়াঙ্গল ইয়াতে যিমানটা ট্ৰায়াঙ্গল আছে আমি চাম তাৰপিছত এইটো বৰ্গ দিয়াৰ পিছত কিমানটা ট্ৰায়াঙ্গল হ'ল 16টা এইটো ডাঙৰ বৰ্গটো থকা কাৰণে কেইটা ট্ৰায়াঙ্গল আছিল 16টা টোটাল 32টা ট্ৰায়াঙ্গল ঠিক আছে এটো হ'ব आंसर যদি আপোনাক এনেকুৱা কোৱেশ্চন আহে কি কৰিব এটো একদম সিম্পল হয় যদি আপুনি ট্ৰিক্স জানে ইয়াতে আপোনাক আকৌ এটা যদি ট্ৰায়াঙ্গল বনাই দিয়ে আপুনি কি কৰিব তেতিয়া আকৌ আপুনি কাউন্ট কৰিব এনেকে 1 2 3 4 5 6 7 8 ঠিক আছে তাৰপিছত যিমানটা পাই একদম শেষৰ সংখ্যাটোৰ লগত 2 পূৰণ কৰি দিব ঠিক আছে তাৰপিছত আৰু 16টা হ'ব তাৰপিছত 16 3 গুণ 48 এনেকুৱা ধৰণৰ ট্ৰিক্সটো আপুনি বুজি পালে যেনেকুৱা কোৱেশ্চন আহিলে আপুনি পাৰিব প্ৰত্যেকবাৰে এক্সামত এনেকুৱা কোৱেশ্চন আহে কাউন্টিং ফিগাৰৰ ওপৰত তাৰপিছত নেক্সট এনেকুৱা কোৱেশ্চন আহিলে আপুনি কি কৰিব তাৰ আগতে আমি দুটামান অলপ ইজি চাইলো ঠিক আছে প্ৰথম মই কি কৈছিলো এটা ট্ৰায়াঙ্গলৰ ভিতৰত যদি আকৌ এটা ট্ৰায়াঙ্গল থাকে ঠিক আছে এটাৰ ভিতৰত যদি এটা ট্ৰায়াঙ্গল থাকে তেতিয়া কি হ'ব ভিতৰটো আমি গণনা কৰিম ভিতৰত কিমানটা ট্ৰায়াঙ্গল গণনা কৰিম 4টা আৰু আমি ডাঙৰটো বাহিৰটো এক যোগ কৰিম মানে টোটাল 5টা হ'ব যদি এনেকে থাকে ইয়াতে আমি কি পাইছো এটো এটা ডাঙৰ ট্ৰায়াঙ্গল ঠিক আছে ভিতৰত কি আছে আৰু এটা ট্ৰায়াঙ্গল আছে ঠিক আছে তাৰপিছত আকৌ এটা ট্ৰায়াঙ্গল আছে মানে ভিতৰত দুটা ট্ৰায়াঙ্গল আছে দুটা মানে সেই সেম ট্ৰিক্সটোৱে ফলো হ'ব ইয়াতে দুটা ট্ৰায়াঙ্গল আছে ভিতৰত মানে এটাত আমি 4 কে যোগ কৰিম দুটা আছে 4 4 8 হ'ব আৰু এই ডাঙৰটো যোগ কৰিম ঠিক আছে তাৰপিছত 9 হ'ব তাৰ পিছত ইয়াতে এইবিলাক এক্সট্ৰা কে দিয়া আছে এইডাল লাইন আৰু এইডাল লাইন এতিয়া আমি সাম এইডাল লাইন দিয়াৰ পিছত কেইটা ট্ৰায়াঙ্গল বাঢ়িছে এইডাল লাইন দিয়াৰ পিছত দুটা ট্ৰায়াঙ্গল বাঢ়িছে এটা দুটা ঠিক আছে তাৰপিছত এইডাল লাইন দিয়াৰ পিছত কেইটা ট্ৰায়াঙ্গল বাঢ়িছে এটা দুটা ঠিক আছে তাৰপিছত এইডাল লাইন এক্সট্ৰা দিয়াৰ পিছত কি হৈছে এটা দুটা ট্ৰায়াঙ্গল বাঢ়িছে কিমানটা বাঢ়িল টোটাল 1 2 3 4 5 6 এতিয়া আমাৰ নরমালি কিমানটা আছিল 9টা আছিল এই দুটা লগ লগৰ পিছত ঠিক আছে তাৰপিছত আমাৰ 6টা এক্সট্ৰা হৈ গল এইকেইটা লাইন দিয়াৰ পিছত এতিয়া টোটাল কিমান হ'ব 9 যোগ 6 15টা ট্ৰায়াঙ্গল আছে ইয়াতে ঠিক আছে এটো হ'ব आंसर এতিয়া এনেকুৱা ধৰণৰটো অলৰেডি কৈছোৱে ইয়াতে আমি প্ৰথমতে বাহিৰত কিমানটা আছে এই ঘৰ কিমানটা আছে গণনা কৰিম যেটো সকলতকৈ ডাঙৰ সংখ্যা পাম তাৰ লগত 2 পূৰণ কৰিম ঠিক আছে আৰু যিমান পালো তাৰ লগত আকৌ নেক্সট বৰ্গটোত আমি কিমানটা খালি ঘৰ পাম এই সিৰিয়ালি আমি গণনা কৰিম তাৰপিছত 2 ৰে পূৰণ কৰিম তাৰপিছত একদম শেষৰ সৰুটো আমি এনেকে গণনা কৰিম 1 2 3 4 যেটো শেষত পাম এটো লগত 2 পূৰণ কৰিম আৰু যিমান পালো এই তিনিওটাতে 1 2 তিনিওটাতে আমি গটেকেটা যোগ কৰিম আৰু হিমানটাই হ'ব ঠিক আছে আমি এটো অলৰেডি চাইছো এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব এতিয়া এনেকুৱা ছবি দেখা পোৱাৰ লগে লগে আপুনি চাব যে গটেকেটা ট্ৰায়াঙ্গল সমান
আমাৰ এনেকুৱা লাগি আছে দেখা পায় তেতিয়া আপুনি গণনা কৰিব যে চাৰিওফালে সমান ট্ৰায়াঙ্গল আছে নে নাই মানে সমানটা ত্ৰিভুজ আছে নে নাই ইফালে যদি চাও আমি এটা দুটা তিনটা এনেকৈ চালে তিনটা পালো এটা দুটা তিনিটা এনেকৈ চালেও তিনিটা পালো এনেকৈ চালেও তিনিটা পালো এনেকৈ চালেও তিনিটা পালো যদি এনেকৈ সমান সমান পায় তেতিয়া ইয়াতে এটা ফৰ্মুলা আছে ঠিক আছে ফৰ্মুলাটো জানিলে আপুনি এনেকৈ যিমান ডাঙৰ ইকুৱেশ্যন আহে আপুনি পাৰিব ইয়াতে ইমান ডাঙৰকৈ দিছে আপুনি কনফিউজ হৈ যাব কেনেকৈ গণনা কৰিব ইমান ট্ৰায়াঙ্গল আছে ঠিক আছে দেখাতটো এটো আছে কিন্তু এনেকৈও এটা আছে ঠিক আছে এনেকৈও এটা আছে আপুনি কিমান ধৰণৰ ট্ৰায়াঙ্গল ইয়াতে উলিয়াব পাৰিব ঠিক আছে সেই কাৰণে ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো আপুনি মনত ৰাখিব লাগিব এনেকৈ যদি সমান সমান থাকে ইয়াতে কিমান তিনটা তিনটাকৈ আছে তেতিয়া ট্ৰায়াঙ্গল কিমান হ'ব যদি তিনিটাকৈ থাকে ইয়াতে এটা ফৰ্মুলাটো চাই লওক যে তিনিটা থাকিলে মুঠ ট্ৰায়াঙ্গলৰ সংখ্যা 13 হ'ব ঠিক আছে এটো আপুনি মনত ৰাখিব লাগিব ইয়াতে 4টা বা 5টা মনত ৰাখিলে আপোনাৰ যথেষ্ট ইমান ডাঙৰ কোৱেশ্চন নাহে এই 3 4 লৈকে এখিনিলৈকে কোৱেশ্চন আহিব যদি আহে এতিয়া আপুনি ইয়াতে গণনা কৰক এটো সব সেম আছে ইয়াতে কেইটা কেইটা আছে 1 2 3 4 5 6 ইফালে চাম 1 2 3 4 5 6 ইফালে চাম 1 2 3 4 5 6 সমান সমান আছে মানে সমান সমান আছে কিন্তু কেইটা আছে 6টা যদি এনেকৈ 6টা 6টাকে থাকে তিনিটা তিনিটা থাকিলে আমি কি পাইছিলো 13 যদি 6টা 6টা থাকে এনেকৈ তেতিয়া आंसर হ'ব 78 এনেকুৱা কোৱেশ্চন বহুত কম আহে আহিলে আপোনাৰ ইমানলৈকে আহিব ঠিক আছে এখিনি আপুনি মনত ৰাখিব লাগিব আজি কাৰণে এখিনি থ্যাংক ইউ সাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই চেনেলটো